ৰণাবংশীয় ৰাইজৰ পৰম আৰাধ্য পুৰুষ শ্ৰী শ্ৰী নৰেশ্বৰ ৰনা পাটগিৰিদেৱৰ চৌধুৰী তালুকদাৰ বৰ্মন ঠাকুৰীয়াৰ দ্বাৰা পৰিচালিত এই 346 সংখ্যক নৰেশ্বৰ ৰনা সভাখন আমি ইয়াত আয়োজন কৰিছোঁ। এই ৰনা ক্ষেত্ৰত 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। সভাখনত বিভিন্ন অনুষ্ঠান আমি আয়োজন কৰিছোঁ, বিশেষকৈ নৃত্য প্ৰতিযোগিতাই হওক বা নাটকেই হওক বা বিভিন্ন দিহানাম প্ৰতিযোগিতা, বিয়ানাম প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। এই ৰনা ক্ষেত্ৰখনত যথেষ্ট ৰাইজৰ জনসমাগম হৈছে। আজি আমি আনন্দিত হৈছোঁ যে আপোনালোকৰ সংবাদ মাধ্যম যোগে এই কথা ক'বলৈ পাই আনন্দিত হৈছোঁ। যথেষ্ট ৰাইজৰ সমাহাৰ ঘটিছে আৰু পবিত্ৰ এই ধৰ্মীয় অনুষ্ঠানটোলৈ সকলো ৰাইজে আহিছে আৰু লগতে আমি এই কাৰ্যসূচী বিশেষকৈ কাইলৈ আমাৰ দিহানাম আৰু বিয়ানাম প্ৰতিযোগিতা আছে আৰু আমাৰ পৰহিলৈ আছে মুকলি সভা আৰু ৰণাবংশীয় গৌৰৱ বঁটা প্ৰদান অনুষ্ঠান আছে। আৰু এইবাৰ ৰণাবংশীয় গৌৰৱ বঁটা লাভ কৰিছে সন্মানীয় ওদালগুৰি জিলাৰ আয়ুক্ত সন্মানীয় পুলক পাটগিৰি ডাঙৰীয়াই, আৰু সেইদিনা সভাতে তেখেতক বিশিষ্ট অতিথিসকলৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হ'ব। আৰু সাংস্কৃতিক সন্ধিয়াত কমলিকা কাশ্যপ, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপে গীত পৰিৱেশন কৰিব। লগতে জনপ্ৰিয় কণ্ঠশিল্পী উৎপল দাসে সুন্দৰভাৱে গীত পৰিৱেশন কৰিব। আপোনালোকৰ সংবাদ মাধ্যম যোগে শ্ৰদ্ধা ৰাইজক আমি এই ৰনা সভালৈ আমন্ত্ৰণ জনাইছোঁ আৰু যাতে সাফল্যমণ্ডিত কৰিব পাৰোঁ তাৰ বাবে আমি আশীৰ্বাদ বিচাৰিছোঁ। আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত কেনেধৰণৰ কামসমূহ হৈ আছে? হয়, আচলতে আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ। এই ৰনা ক্ষেত্ৰখন 37 বিঘা মাটিৰে পৰিপূৰ্ণ আৰু 7 বিঘা মাটিত আমাৰ নৰেশ্বৰ ৰনা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আছে, যিখন বিদ্যালয় আমাৰ ৰনা সভা পৰিচালনা সমিতিয়ে ভূমি দান কৰিছিল। আৰু এতিয়াও 30 বিঘা মাটিত আমাৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে, আমি পৰিকল্পনা লোৱা হৈছে। বিশেষকৈ নামঘৰ, আমাৰ ৰভাগৃহ, মঞ্চ, স্থায়ী মঞ্চ এই সকলোবোৰ আছে। আৰু আমি ভৱিষ্যতৰ দিনত এই ৰনা সভা পৰিচালনা সমিতিৰ উদ্যোগত যাতে আমি ইয়াত আটক ধুনীয়া এটি ভৱন আমি সজাই তুলিব পাৰোঁ তাৰ কাৰণে আমি পৰিকল্পনা লৈছোঁ। ভৱিষ্যতৰ দিনত আৰু বিভিন্ন দীৰ্ঘম্যাদী পৰিকল্পনা আমি হাতত লৈছোঁ। ৰণাবংশীয় ৰাইজৰ পৰম আৰাধ্য পুৰুষ শ্ৰী শ্ৰী নৰেশ্বৰ ৰনা পাটগিৰিদেৱৰ চৌধুৰী তালুকদাৰ বৰ্মন ঠাকুৰীয়াৰ দ্বাৰা পৰিচালিত এই 346 সংখ্যক নৰেশ্বৰ ৰনা সভাখন আমি ইয়াত আয়োজন কৰিছোঁ। এই ৰনা ক্ষেত্ৰত 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। সভাখনত বিভিন্ন অনুষ্ঠান আমি আয়োজন কৰিছোঁ, বিশেষকৈ নৃত্য প্ৰতিযোগিতাই হওক বা নাটকেই হওক বা বিভিন্ন দিহানাম প্ৰতিযোগিতা, বিয়ানাম প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। এই ৰনা ক্ষেত্ৰখনত যথেষ্ট ৰাইজৰ জনসমাগম হৈছে। আজি আমি আনন্দিত হৈছোঁ যে আপোনালোকৰ সংবাদ মাধ্যম যোগে এই কথা ক'বলৈ পাই আনন্দিত হৈছোঁ। যথেষ্ট ৰাইজৰ সমাহাৰ ঘটিছে আৰু পবিত্ৰ এই ধৰ্মীয় অনুষ্ঠানটোলৈ সকলো ৰাইজে আহিছে আৰু লগতে আমি এই কাৰ্যসূচী বিশেষকৈ কাইলৈ আমাৰ দিহানাম আৰু বিয়ানাম প্ৰতিযোগিতা আছে আৰু আমাৰ পৰহিলৈ আছে মুকলি সভা আৰু ৰণাবংশীয় গৌৰৱ বঁটা প্ৰদান অনুষ্ঠান আছে। আৰু এইবাৰ ৰণাবংশীয় গৌৰৱ বঁটা লাভ কৰিছে সন্মানীয় ওদালগুৰি জিলাৰ আয়ুক্ত সন্মানীয় পুলক পাটগিৰি ডাঙৰীয়াই, আৰু সেইদিনা সভাতে তেখেতক বিশিষ্ট অতিথিসকলৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হ'ব। আৰু সাংস্কৃতিক সন্ধিয়াত কমলিকা কাশ্যপ, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপে গীত পৰিৱেশন কৰিব। লগতে জনপ্ৰিয় কণ্ঠশিল্পী উৎপল দাসে সুন্দৰভাৱে গীত পৰিৱেশন কৰিব। আপোনালোকৰ সংবাদ মাধ্যম যোগে শ্ৰদ্ধা ৰাইজক আমি এই ৰনা সভালৈ আমন্ত্ৰণ জনাইছোঁ আৰু যাতে সাফল্যমণ্ডিত কৰিব পাৰোঁ তাৰ বাবে আমি আশীৰ্বাদ বিচাৰিছোঁ। আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত কেনেধৰণৰ কামসমূহ হৈ আছে?
হয় আচলতে আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ এই ৰনা ক্ষেত্ৰখন 37 বিঘা মাটিৰে পৰিপূৰ্ণ আৰু 7 বিঘা মাটিত আমাৰ নৰেশ্বৰ ৰনা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আছে যিখন বিদ্যালয় আমাৰ ৰনা সভা পৰিচালনা সমিতিয়ে ভূমি দান কৰিছিল আৰু এতিয়াও 30 বিঘা মাটিত আমাৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে আমি পৰিকল্পনা লোৱা হৈছে বিশেষকৈ নামঘৰ আমাৰ ৰভাগৃহ মঞ্চ স্থায়ী মঞ্চ এই সকলোবোৰ আছে আৰু আমি ভৱিষ্যতৰ দিনত এই ৰনা সভা পৰিচালনা সমিতিৰ উদ্যোগত যাতে আমি ইয়াত আটক ধুনীয়া এটি ভৱন আমি সজাই তুলিব পাৰোঁ তাৰ কাৰণে আমি পৰিকল্পনা লৈছোঁ ভৱিষ্যতৰ দিনত আৰু বিভিন্ন দীৰ্ঘম্যাদী পৰিকল্পনা আমি হাতত লৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত